নমস্কাৰ এক্সিয়া আইএছ একাডেমীলৈ আপোনাক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনাৰ পৰীক্ষাৰ যেটো প্ৰস্তুতি হেতু ধুনিয়াকে কৰি আছে আমি যেটো আসাম আৰ্ট এণ্ড কালচাৰৰ যেটো সিৰিজ হয় এই সিৰিজটো আপোনালোকৰ মাজলৈ বিনামূলীয়াভাৱে আপোনালোকৰ মাজলৈ আমি লৈ আহিছো আৰু আশা কৰিছো আপোনালোকে আসাম আৰ্ট এণ্ড কালচাৰৰ যেটো সিৰিজ হয় সেই সিৰিজটো ধুনিয়াকে ফলো কৰি আছে আজি আমি আপোনালোকৰ আগলৈ নতুন এটা ভিডিও আনিছো চাওহক ফাৰ্স্ট আমি শোণিতপুৰ ডিস্ট্ৰিক্ট আমি প্ৰথমে কামৰূপ ৰুৰেল কামৰূপ মেট্ৰো তাৰ পিছত এতিয়া আমি শোণিতপুৰ ডিস্ট্ৰিক্ট তো আমি ডিস্ট্ৰিক্ট ওয়াইজ আৰ্ট এণ্ড আৰ্কিটেকচাৰ যি হয় বা ইম্পৰ্টেন্ট যদি কিবা স্থান আছে প্লেস আছে তো সেইখিনি আমি চাই আছো ঠিক আছে এতিয়া আমি শোণিতপুৰৰ প্ৰথম যেটো আৰ্কিটেকচাৰ হেতু চাম মহাভৈৰৱ মন্দিৰ কি The ancient temple of Mahabhairav stands to the north of Tezpur town. তো আমাৰ এটা কোৱেশ্চন অলৰেডি বনি গল ঠিক আছে কোৱেশ্চনটো হৈছে যে এই মহাভৈৰৱ মন্দিৰ এটা ancient আসামৰ টেম্পল আৰ্কিটেকচাৰ হয় very important ancient আসামৰ এটা টেম্পল ষ্ট্ৰাকচাৰ হয় মহাভৈৰৱ মন্দিৰ তো মই আপোনালোকক যিখিনি এনশিয়েন্ট স্ট্ৰাকচাৰ হয় অলৰেডি মই সেইখিনি আপোনালোকক মেনশন কৰি দিছো যে এইখিনি এনশিয়েন্ট আসামৰ স্ট্ৰাকচাৰ হয় তো যদি স্পেসিফিক্যালি হুধে অসমৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ ওপৰত যদি হুধে যদি এপিএসসি মেইনছটো হুধে তেতিয়া আপোনালোকে গুটেই আৰ্ট এণ্ড আৰ্কিটেকচাৰ খিনি এড্ৰেছ কৰিব পাৰিব আৰু যদি তেওঁলোকে হুধে যে অকল এনশিয়েন্ট আসামৰ ৰিলেটেড যিখিনি আৰ্কিটেকচাৰ সেইখিনি হুধে তেতিয়া হলো আপোনালোকে যাতে ধুনিয়াকে এড্ৰেছ কৰিব পাৰে ধুনিয়াকে সেই কোৱেশ্চনটো যাতে এড্ৰেছ কৰিব পাৰে সেই কাৰণে মই স্পেসিফাইড কৰি দিছো ওকে এতিয়া প্ৰথম কথা যে এটো এনশিয়েন্ট আসামৰ এটা টেম্পল হয় মহাভৈৰৱ মন্দিৰ আৰু এটো কি হৈছে তেজপুৰ যিখন টাউন হয় তেজপুৰ টাউনৰ নৰ্থত আছে আলটিমেটলি ইট ইজ লোকেটেড ইন তেজপুৰ ওকে this temple is believed to have been established by King Bana. Bana means Banasura, right? With a Shiva Lingam. So ultimately গম পালা যে এই মহাভৈৰৱ মন্দিৰ এটা শিৱ মন্দিৰ আৰু এই মহাভৈৰৱ মন্দিৰ কোনে স্থাপন কৰিছিল বানাসুৰ ঠিক আছে তো আমি সকলোৱে জানো বানাসুৰৰ জীয়েকৰ নাম আছিল উষা হয়নে এতিয়া formerly this temple was built of stone but the present one is built of concrete দেখিছা গম পাইছা যে ইনিশিয়ালি যেটো বানাসুৰে যেটো টেম্পল বনাইছিলে হেতু ফুললি ষ্টোনৰ পৰা বনোৱা হৈছিল ওকে ফুললি এটা ষ্টোন টেম্পল আছিল কিন্তু পিছলে এটো এই টেম্পলটো আকৌ পুনৰ নিৰ্মাণ কৰা হ'ল with concrete okay during the later years the Ahom king donated devoted land for the temple এই টেম্পল বিলাকৰ কাৰণে যিবিলাক ল্যান্ড ডোনেট কৰা হয় হেবিলাক আমি জানো যে ইট ইজ devoted land হয়নে তো এই devoted land ডোনেট কৰিলে for the temple and the pujaris and the pikes were appointed to look after the temple তো টেম্পলক হক বা সেই টেম্পলটো নিৰ্মাণ কৰিবৰ কাৰণে বিশেষকৈ আহোম দিনত সেই টেম্পলটো আকৌ কনক্ৰিটে নিৰ্মাণ কৰিবৰ কাৰণে আৰু হৰকে ঠাই দিয়া হ'ল হৰকে স্থান দিয়া হ'ল আৰু তাৰ পিছত পূজাৰী বিলাক থাকিবৰ কাৰণেও স্থান দিয়া হ'ল আৰু আহোমে কি কৰিলে আহোমে এই টেম্পল বিলাকলে পাইক সাৰ্ভিস দিলে এতিয়া আপোনালোকে মোক কমেন্ট বক্সত জনাওক যে যিবিলাক পাইকে মন্দিৰ বা সত্ৰ এইবিলাকত তেওঁলোকে সাৰ্ভিস প্ৰভাইড কৰে সেইবিলাক পাইকক কি বুলি জনা হয় আপোনালোকে কমেন্ট বক্সত মোক জনাওক ওকে নেক্সট আমি এইখিনি হেৰি চালো এইখিনি আমি ফেক্ট চালো আৰু এটা কথা মই ইয়াতে আগতে কৈ থওঁ যে তোমালোক হৈছা এক্সপেৰিয়েন্স ৰাইট তো তোমালোকে হয় না হয় কোনবাই এপিএসসি প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰি আছা কোনোবাই যেটো আমাৰ ডিএমই হয় ডিএমই কাৰণে প্ৰিপাৰেচন কৰিছা কোনবাই এডিআৰই 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছা কোনোবাই টেটৰ কাৰণে প্ৰিপাৰেচন কৰিছা কোনোবাই বিএড এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছা বা কোনোবা অন্যান্য কিছুমান আসাম গভৰ্ণমেন্টৰ যিবিলাক ৰিক্ৰুটমেন্ট হয় ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি আছা হয় না নহয় গটিকে যেটো প্ৰিপাৰেচন কৰিছা সেই প্ৰিপাৰেচন যাতে এই ভিডিওছ খিনিয়ে তোমালোকৰ প্ৰিপাৰেচন যাতে এটা ইম্পেক্ট কৰিব পাৰে হেতুই মোৰ অবজেক্টিভ ঠিক আছে যাতে আসাম আৰ্ট এণ্ড কালচাৰৰ এটাও কোৱেশ্চন তোমালোকে এডিট হৈ নাহা তোমালোকে সকলো কোৱেশ্চন যাতে এড্ৰেছ কৰিব পাৰা ৰিলেটেড টু
আসাম আৰ্ট এণ্ড কালচাৰ সেইটোৱে হৈছে মোৰ মেইন অবজেক্টিভ ঠিক আছে আৰু এই যিখিনি ভিডিঅ'জ আমি তোমালোকৰ মাজত আনিছো ওকে এই ভিডিঅ'জখিনি তুমি প্ৰপাৰ ইউটিলাইজেশ্যন কৰা ঠিক আছে এই ভিডিঅ'জখিনিৰ পৰা যিটো বেষ্ট হয় বেষ্টটো তুমি লৈ লোৱা এবজৰ্ভ কৰা ওকে আৰু সেই কাৰণে কৈছো যে এটা ধুনীয়া পৰিবেশ তুমি এটা ধুনীয়া পৰিবেশৰ মাজত এই ভিডিঅ'টো চোৱা তোমালোকে হয় পঢ়া টেবুল বা তোমালোকে যদি অফিচৰ পৰা চাইছা তোমালোকৰ যিটো অফিচ ডেস্ক হয় বা তোমালোকে যদি অফিচত বিশেষকে যিকোনো টাইমত নাচাবা অফিচত যিটো তোমালোকৰ লাঞ্চ ব্ৰেক হ'ব তো লাঞ্চ ব্ৰেকৰ টাইমত চাব পাৰিবা আৰু বাকিখিনি তোমালোকে নিজৰ কামখিনি কৰি থাকিবা হয়নে নহয় আৰু যিখিনি অফিচত কৰি আছে তোমালোকে বন্ধ দিনত বা তোমালোকে আফটাৰ দ্য অফিচ আৱাৰ্ছ তোমালোকে এইখিনি ভিডিঅ' চাব পাৰিবা আৰু সকলোৱে কোনেও বিচনাত পৰি বা সোফাত পৰি পেলাই ভিডিঅ'জ বিলাক নাচাবা ঠিক আছে এই ভিডিঅ'জ বিলাক বহুত ইনফৰ্মেটিভ ভিডিঅ' হয় আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ প্ৰপাৰ ইউটিলাইজেশ্যন কৰিবলৈ হ'লে তোমাৰ এই প্ৰপাৰ মানে তোমাৰ এডুকেশ্যন এনভায়ৰনমেন্টত বা তোমাৰ যেটো প্ৰিপাৰেচন হয় তাত এই ভিডিঅ'জখিনি প্ৰপাৰ ইউটিলাইজেশ্যন কৰিবলৈ হ'লে তোমালোকে কি কৰা তোমালোকে ধুনীয়া এটা পঢ়া সেটআপত তোমালোকে ভিডিঅ'খিনি চোৱা আৰু তোমালোকে মই যিখিনি কওঁ সেইখিনি তোমালোকে ধুনীয়াকে নোট ডাউন কৰা ঠিক আছে তোমালোকে ধুনীয়াকে সকলোখিনি বস্তু ধুনীয়াকে নোট ডাউন কৰি ৰাখা পেন পেপাৰ লৈ পেলে তোমালোকে এই ভিডিঅ'টো চোৱা বুজি পাইছা সকলো বুজি পাইছা এতিয়া আমি নেক্সট স্লাইডলৈ যাওঁ let's go to the next slide okay আমি যেটো মন্দিৰ চাইছো মহাভৈৰৱ মন্দিৰ right next হবো the responsibility of management was in the hands of বৰদলৈ or বৰঠাকুৰ ঠিক আছে এই মহাভৈৰৱ মন্দিৰৰ গোটেই মেনেজমেন্টৰ দায়িত্ব দিয়া হৈছে কাক বৰদলৈ বা বৰঠাকুৰ ওকে তো যিখিনি বৰদলৈ বা বৰঠাকুৰ এজন বৰদলৈ মানুহক বা বৰঠাকুৰ মানুহক তেওঁলোকে গোটেই মেনেজমেন্টটো দিয়ে ঠিক আছে but now the affairs of the আগতে তেনেকুৱা আছিল কিন্তু এতিয়া কি হ'ল এতিয়া গোটেই টেম্পলৰ মেনেজমেন্টটো কোনে কৰে গভৰ্ণমেন্টে কৰে ঠিক আছে আৰু গভৰ্ণমেন্টে এখন এই টেম্পলৰ কাৰণে মহাভৈৰৱ মন্দিৰৰ মেনেজমেন্টৰ কাৰণে তেওঁলোকে এখন মেনেজমেন্ট কমিটি বনায় which is headed by deputy commissioner okay আৰু এই মন্দিৰত এনুৱেলি শিৱৰাত্ৰি উদযাপন কৰা হয় আৰু শিৱৰাত্ৰিত বহুত মানুহৰ ভিৰ দেখা যায় okay okay this is the Mahabhairav Mandir okay এতিয়া আমি এই মহাভৈৰৱ মন্দিৰ ৰিলেটেড যেটো মাইন্ড ম্যাপস হয় আমি মাইন্ড ম্যাপস প্ৰিপেয়াৰ কৰো ওকে okay let us prepare some mind maps on slide no ekhonot common space ase right so Mahabhairav Mandir okay this is the Mahabhairav Mandir আৰু এই মহাভৈৰৱ মন্দিৰ প্ৰথম কথা যে এটো এটা ancient Assam architecture okay এটা ancient Assam architecture second হৈছে যে এই যেটো টেম্পল হয় এটো এটা শিৱ টেম্পল হয় মানে শিৱ মন্দিৰ হয় second কথা third কথা যে এই পাৰ্টিকুলাৰ যেটো ল্যান্ড এই ল্যান্ডটো কোত আছে এই মন্দিৰটো কোত আছে মন্দিৰটো তেজপুৰত আছে লোকেশন হৈছে তেজপুৰ fourth ইয়াৰ ইম্পৰ্টেন্ট হৈছে fourth হৈছে যে ইয়াৰ লগত এসোসিয়েটেড যিজন ৰজা হয় যোনে এই টেম্পলটো নিৰ্মাণ কৰিছিল তেওঁ হৈছে বানাসুৰা okay তোমালোকে দেখা পাইছা সকলে this is the বানাসুৰা okay তো বানাসুৰা আৰু ইয়াত annually শিৱৰাত্ৰি পতা হয় প্ৰত্যেক বছৰ ইয়াত শিৱৰাত্ৰি পতা হয় okay আৰু এই টেম্পলটোৰ যেটো মেনেজমেন্ট
এই ম্যানেজমেন্টৰ কাৰণে এখন ম্যানেজিং কমিটি আছে which is headed by DC ঠিক আছে শোণিতপুৰৰ DC তেওঁ এই ম্যানেজিং কমিটি খনৰ কি হয় হেড হয় ওকে so this is all about the mind maps of মহাভৈৰৱ মন্দিৰ ওকে তো লিখা এটো সবে নোট ডাউন কৰি লোৱা আৰু তোমালোকে নেক্সট বাৰ যেতিয়া ৰিভিজন কৰিবা তোমালোকে মেন মাইপছ 3 ইউজ কৰিবা not the slides তোমালোকে মেন মাইপছ ইউজ কৰিবা আৰু ইয়াৰ থ্ৰু তোমালোকে ৰ‍্যাপিডলি বহুত বাৰ তোমালোকে মাইন্ড মেপছ খন কি কৰিব পাৰিবা ৰিভাইজ কৰিব পাৰিবা বা এই টপিকটো ৰিভাইজ কৰিব পাৰিবা ওকে সকলোৱে নোট ডাউন কৰি লোৱা এটো ওকে নেক্সট নেক্সট আহিলে চিত্ৰলেখা উদ্যান যিখনক আমি কি বুলি কওঁ কোল পাৰ্ক হয়নে তো ইনিশিয়ালি ইয়াৰ নামটো কোল পাৰ্ক আছিল তাৰ পিছত এখন চিত্ৰলেখা উদ্যান তোমালোকে কমেন্ট বক্সত জনোৱা যে কোনে কোনে চিত্ৰলেখা উদ্যান কৈছা ওকে this is the চিত্ৰলেখা উদ্যান তো ফাৰ্স্ট কথাটো চাও যে এই চিত্ৰলেখা উদ্যান ঠিক আছে এই নামাকৰণটো যে কৰা হল এটা চিত্ৰলেখা কোন very important যাৰ নামত এই পাৰ্কখন নামাকৰণ কৰা হৈছে নাম দিয়া হৈছে সেই চিত্ৰলেখা নকুন চিত্ৰলেখা হৈছে বানাসুৰৰ জীয়েকৰ সখী মানে আমি ওভাৰঅল চাও যে শোণিতপুৰ কিংডম আমি যেতিয়া এনশিয়েন্ট আসাম হিষ্ট্ৰী পঢ়ো এনশিয়েন্ট আসাম হিষ্ট্ৰী বিশেষকৈ মাইথোলজিক্যাল এৰাটোৰ বিষয়ে যেতিয়া আমি পঢ়ো তেতিয়া আমি মেইনলি কি কৰো যে তেতিয়া আমি মেইনলি শোণিতপুৰ যিখন কিংডম হয় শোণিতপুৰ কিংডমৰ বিষয়ে পঢ়ো হয় নে নহয় আৰু এই যিখন শোণিতপুৰ কিংডম হয় শোণিতপুৰ কিংডমৰ ৰজা আছিল বানাসুৰ ওকে আৰু এই বানাসুৰৰ জীয়েক আছিল উষা ঠিক আছে উষাৰ সখীয়েক আছিল চিত্ৰলেখা এটা তোমালোকে নিশ্চয় ষ্টৰীটো শুনিছা যে উষাই কি কৰিছিল উষায়ে নিদ্ৰাত বা তেওঁ সপোনত উষাই সপোনত এজন বৰ ধুনীয়া যুৱকৰ প্ৰতিমূৰ্তি বা বৰ ধুনীয়া যুৱক এজন দেখিছিল আচ্ছা চিত্ৰলেখাই সুধিলত যে কিয় কি হল উষা তুমি ইমান চিন্তাত কিয় আছা এতিয়া উষাই কৈছে যে মই কালি বৰ ধুনীয়া যুৱক এজন সপোনত দেখিলো আৰু চিত্ৰলেখা কি আছিল চিত্ৰলেখাই বৰ ধুনীয়া চিত্ৰ আঁকিব পাৰিছিল আৰু উষাই যেনে ধৰণে কৈ গৈছিল যেনে ধৰণে বিৱৰণ দি গৈছিল তেনেকৈ চিত্ৰলেখাই আঁকি গৈছিল ঠিক আছে আৰু তাৰ পিছত চিত্ৰলেখাই যেতিয়া আঁকি মিলি সম্পূৰ্ণ চিত্ৰখন যেতিয়া চিত্ৰলেখাই দেখিলে আঁকি মিলি হল তেতিয়া চিত্ৰলেখাই ক'লে এয়াচোন অনিৰুদ্ধ ঠিক আছে কৃষ্ণৰ গ্ৰেণ্ডসন অনিৰুদ্ধ তো তেতিয়া কি হল যে চিত্ৰলেখাই অনিৰুদ্ধক কি কৰিলে হৰণ কৰিলে ঠিক আছে আৰু এয়াই আমাক কোৱা হয় কুমাৰ হৰণ ঠিক আছে তো এতিয়া তোমালোকে সকলোৱে মোক কমেন্ট বক্সত জনোৱা যে কুমাৰ হৰণখন কোনে লিখিছিল ওকে ভেৰি ইম্পৰ্টেন্ট কুমাৰ হৰণখন কোনে লিখিছিল এটা কি হল চিত্ৰলেখাই ভুমুৰা ৰূপ লৈ অনিৰুদ্ধক কি কৰিছিল হৰণ কৰিছিল অনিৰুদ্ধকো ভুমুৰা ৰূপ দিছিল আৰু নিজেও ভুমুৰা ৰূপ লৈ পেলাই চিত্ৰলেখা মায়া জানিছিল আৰু তাই কি হৈছিল চিত্ৰলেখাই অনিৰুদ্ধক লৈ আহিলে বা শোণিতপুৰ কিংডমলৈ তাৰ পিছত অনিৰুদ্ধ আৰু চিত্ৰলেখাৰ বিবাহ হৈছিল এতিয়া কমেন্ট বক্সত আপোনালোকে জনাওক যে অনিৰুদ্ধ আৰু উষাৰ মাজত যিখন বিবাহ হৈছিল সেই বিবাহখনক কি বিবাহ বোলা হয় ঠিক আছে আপোনালোকে এটো মোক কমেন্ট বক্সত জনাব ঠিক আছে আৰু এই চিত্ৰলেখাৰ ওপৰতে নাম থৈছে এই উদ্যানখন আৰু সেই কাৰণে ইয়াৰ নাম হৈছে চিত্ৰলেখা উদ্যান It was established ঠিক আছে আমি ডাউন কৰি যাও বস্তুবোৰ ইম্পৰ্টেন্ট হেৰিবিলাক It was established by the deputy commissioner British deputy commissioner Mr. Cole in 1906 ঠিক আছে The park has two massive ornamented stone pillars and other sculptures remnants okay এতিয়া আমি গম পাইছো যে এই যিখন উদ্যান হয় এই উদ্যানখন নিৰ্মাণ কৰিছিল হেতু সময়ৰ যেতিয়া ব্ৰিটিছৰ শাসন চলি আছিল হেতু সময়ত শোণিতপুৰৰ যিজন ডিসি হয় মিস্টাৰ কোল এই মিস্টাৰ কোলে 1906
1906 চনত কি কৰিছিল এই পাৰ্কখনৰ নিৰ্মাণ কৰিছিল ওকে আৰু সেই কাৰণে নামটো কি দিয়া হল সেই কাৰণে ইয়াৰ নামটো হল কোল পাৰ্ক বুজি পাইছো It was recently renovated in the year 1996 under DC Mr. V.K. Vanu. ঠিক আছে এখন তোমাৰ 1996 ত বৰ ধুনিয়াকে এক ৰিনোভেশন কৰা হল এই পাৰ্কখনক কি কৰা হল ৰিনোভেট কৰি আগিয়াক অলপ আপডেটেড কৰা হল ঠিক আছে আৰু এই যিখন পাৰ্ক হয় এই পাৰ্কখন হেতু টাইমৰ ডিসি ভানুৱে ৰিনোভেট কৰিছিল it has water sports facility okay walkways restaurants and open air stage okay next a replica important saba de ei bostu to saba a replica মানে কি প্রতিমূর্তি হয় না a replica of the famous Bhumuraguri inscription so Bhumuraguri inscription which recorded the ancient plan ঠিক আছে তো ultimately ইয়াত কি আছিল যে Bhumuraguri যেটো ইনস্ক্ৰিপচন হয় যেটো লিপি হয় সেই লিপিত এটা হেতু সময়ৰ এটা প্ল্যান আছে যে কি দৰে এখন ব্ৰিজ বনোৱা হ'ব across the river Brahmaputra where the current Kolia Bhumura hetu exists এটা জুন জায়গাত Kolia Bhumura যিখন দলং আছে সেই জায়গাডখত কি দৰে হে এনশিয়েন্ট প্ৰাচীন সময়তে কি কৰা হৈছিল প্ৰাচীন সময়তে এটা প্ল্যান বনোৱা হৈছিল যে কি দৰে সেই জায়গাটোতে হে পাৰ্টিকুলাৰ জায়গাত যত বৰ্তমান দিনৰ Kolia Bhumura ব্ৰিজখন আছে সেই জায়গাতে এখন দলং নিৰ্মাণৰ কামৰ ওপৰত এটা প্ল্যান বনোৱা হৈছিল ঠিক আছে আৰু সেই যিখিনি প্ল্যান বনোৱা হৈছিল সেই প্ল্যানখিনি কোড লিখা হৈছিল এই Bhumuraguri ইনস্ক্ৰিপচনত ওকে এতিয়া তোমালকে Kolia Bhumura এই ব্ৰিজখন Kolia Bhumura ব্ৰিজখনৰ নামটো Kolia Bhumura এতিয়া Kolia Bhumura কোন হয় আহোমৰ এজন কি আছিল আহোমৰ এজন মিনিষ্টাৰ আছিল আৰু সেই মিনিষ্ট্ৰিয়েল পোষ্টটো কি হয় যত Kolia Bhumura মিনিষ্টাৰ আছে হেতু তোমালকে সকলোৱে মোক কমেন্ট বক্সত জনাবা ইন্টাৰেক্টিভ হ'ব লাগে মই কৈ দিব পাৰো বাট তাতকে তোমালকে যেতিয়া বস্তুখিনি কবা আনসাৰ কবা তোমালকে যেতিয়া মোৰ কোৱেশ্চনখিনি এড্ৰেছ কৰিবা তেতিয়া কি হয় এটা ইন্টাৰেক্টিভ হয় নহলে এটা ওয়ান সাইডেড কমিউনিকেশন হ'ব বস্তুটো টু সাইডেড কমিউনিকেশন হ'ব লাগে হয় নে নহয় এতিয়া কোৱা হৈছে যে এই যিখন মানে Bhumuragurir যিটো ইনস্ক্ৰিপচন হয় এই ইনস্ক্ৰিপচনটোৰ এটা ৰেপ্লিকা আছে কোত এই পাৰ্কখনত ওকে তো এতিয়া আমি চাও যে এই পাৰ্কখন যিখনক আমি কি বুলি কৈছো চিত্ৰলেখা উদ্যান মাইন্ড ম্যাপস বনাম আমি ওকে চিত্ৰলেখা উদ্যান ঠিক আছে এখন কেতিয়া বনোৱা কোনে বনাইছিল মিস্টাৰ কোল কিমান চনত বনাইছিল 1906 ওকে আৰু এখন ৰিনোভেট কৰা হৈছে নি 1996 ত এখন কি কৰা হৈছে ৰিনোভেট আৰু ইয়াত কোনে ৰিনোভেট কৰিছিল হেতু টাইমৰ ডিসি কোন ভানু BHANU ভানু ওকে আৰু ইয়াত ইম্পৰ্টেন্ট হৈছে যে ইয়াত এটা ইনস্ক্ৰিপচন আছে যেটো হৈছে Bhumuraguri যেটো হৈছে Bhumuraguri ইনস্ক্ৰিপচন যেটো হৈছে Bhumuraguri ইনস্ক্ৰিপচন ওকে তো এখন প্ৰপাৰ মাইন্ড ম্যাপ তোমালকে এই মাইন্ড ম্যাপখন নোট ডাউন কৰা সকলো এক্সপেৰিয়েন্সে এই মাইন্ড ম্যাপখন লিখা নোট কৰা সকলো নোট ডাউন কৰা মানকে সকলোৱে ধুনিয়াকে পঢ়ি আছা নাই প্ৰিপাৰেচন কেনেকুৱা চলি আছে সকলোৰে ভালকে প্ৰিপাৰেচন কৰা আগন্তুক দিনত বহুত গিটা এক্সাম আহি আছে হয়নে ধুনিয়াকে এক্সামটো আমি পাব লাগিব ধুনিয়াকে এক্সাম আমি ক্ৰেক কৰিব লাগিব ৰাইট একাৰণে আমাৰ প্ৰিপাৰেচন বহুত ষ্ট্ৰং হ'ব লাগিব কাৰণ এতিয়া এনভায়ৰনমেন্টটো বহুত এটা কম্পিটিটিভ এনভায়ৰনমেন্ট হৈছে হয়নে নহয় বহুত কম্পিটিশন হয় ঠিক আছে আৰু তুমি বহুত আপডেটেড হৈ থাকিব লাগিব বহুতখিনি বস্তু তোমালকে পঢ়িব লাগিব ৰাইট কোৱেশ্চন সুধাৰ যেটো ডাইনামিক্স হেতু এটা চেঞ্জ হৈছে ঠিক আছে
গতিকে সকলোখিনি বস্তু চাই আমি আমাৰ প্ৰিপাৰেচনটো পুৰা ফুল স্কেলত ৰাখিব লাগিব আৰু আমি আগন্তুক যিখিনি এক্সাম হয় এইখিনি আমি টাৰ্গেট কৰিব লাগিব ৰাইট যিসকল এডিআৰই 3.0 সোনকালে নটিফিকেশ্যন আহিব ঠিক আছে সময় আমাৰ ওচৰত সময়ও কম হৈ যাব ঠিক আছে গতিকে এতিয়াৰ পৰা ফুল স্কেলত প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া নটিফিকেশ্যন অহালে ৰৈ নাথাকিবা আসাম পুলিচ নটিফিকেশ্যন আহি গ'ল ঠিক আছে তো পোষ্ট ওলাই গ'ল তো ভালকে প্ৰিপাৰেচন কৰা এতিয়াৰ পৰা তাৰ পিছত আৰু নেক্সট যেটো এপিএসসি প্ৰিলিমছ ঠিক আছে নটিফিকেশ্যন আহি যাব এপিএসসি প্ৰিলিমছৰ নটিফিকেশ্যন অহালে ৰৈ নাথাকিবা তোমালোকে এটা ভাষ্ট প্ৰিপাৰেচন হয় তো প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া ঠিক আছে আসাম আৰ্ট এণ্ড কালচাৰ যেটো পোৰ্শন হয় তোমালোকে একদম এটো চিন্তা নকৰিবা মই আসাম আৰ্ট এণ্ড কালচাৰ যেটো পোৰ্শন হয় গোটেইটো মই কভাৰ কৰিম ইয়াত ওকে এই সিৰিজটো গোটেইখিনি মই কভাৰ কৰি দিম ওকে হল সকলোৰে হল ওকে নেক্সট আমি চাম অগ্নিগড় ঠিক আছে অগ্নিগড় এতিয়া অগ্নিগড় স্থান এই অগ্নিগড় কোড আছে অগ্নিগড় আছে কোড তেজপুৰ হয়নে তো এই অগ্নিগড় কি হয় একচুয়ালি এটো এটা প্লেস হয় গড় গড় মানে আমি জানোনে ৰেম্পাৰ্ট গড় মানে জানোনে এটা তোমালোকে ন্যাশনাল হাইৱে দি যদি যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ থাকা নুমলীগড় দেখিছা নুমলীগড় মেইনলি হে নুমলীগড় ধাবা ওচৰে পাজৰে তুমি কি দেখিবা তাৰ অপোজিটত তুমি দেখিছা নে ওখ গড় বিলাক হেবিলাক বা শিৱসাগৰ যদি তোমালোকে কোনোবা আহিছা শিৱসাগৰ দেখিছা গড়গাঁও হয় নে নহয় তো তোমালোকে গড় বিলাক দেখিছা এই তেনেকুৱা এটা জায়গা হয় অগ্নিগড় ঠিক আছে এই অগ্নিগড়ত কি কৰা হৈছিল অগ্নিগড়ত উখাক বন্দী কৰি ৰখা হৈছিল ঠিক আছে উখাক বানাখুৰে এই অগ্নিগড়ত বন্দী কৰি ৰাখিছিল ঠিক আছে এতিয়া এই অগ্নিগড়ৰ বিষয়ে আমি কিছু তথ্য চাওঁ আহক this hillock on the bank of river Brahmaputra is the site of legendary romance of Prince Usha and Aniruddha, grandson of Lord Krishna. ঠিক আছে তো কি হয় এই পার্টিকুলার জায়গাতে মানে উষা আৰু অনিৰুদ্ধৰ মাজত মিলন হৈছিল উষা আৰু অনিৰুদ্ধৰ মিলন হৈছিল এই পার্টিকুলার জায়গাতে এই পার্টিকুলার স্থানত উষা আৰু অনিৰুদ্ধৰ মিলন হৈছিল আৰু তাৰ উপৰি তোমালোকে এটা মন ৰাখিবা যে লৰ্ড কৃষ্ণৰ গ্ৰেণ্ডসন হয় কৃষ্ণৰ পুতেক নহয় নাতি হয় ঠিক আছে পুতেক নহয় তো কৃষ্ণৰ পুতেক কোন হয় মানে অনিৰুদ্ধৰ দেউতাক কোন হয় তোমালোকে মোক কমেন্ট বক্সত জনাবা ওকে মই নেক্সট ক্লাছত কৈ দিম তোমালোকক ওকে তোমালোকে খালি মই কমেন্ট বক্সত কেলে মানে কোৱেশ্চনছ খিনি কেলে দিছো যাতে তোমালোকে এড্ৰেছ কৰা আৰু বস্তুটো এটা ভাল এটা আমাৰ মাজত এটা ধুনিয়া কমিউনিকেশ্যন মেইনটেইন হৈ থাকে এটা ইন্টাৰেক্টিভ যাতে সেশন বহে ঠিক আছে Usha was kept captive on this hillock which was surrounded by fire সেই কাৰণে নামটো অগ্নিগড় ওখ এনেকুৱা গড় ঠিক আছে আৰু তাতে কি হৈছিল তাতে তোমাৰ জুই জ্বলি আছিল ওকে গোটেই এৰাউন্ড ইন এণ্ড এৰাউন্ড গোটেইটো তোমাৰ এটা গড় আছিল আৰু তাতে গোটেই জুই জ্বলি আছিল সেই কাৰণে নামটো কি হৈছে সেই কাৰণে ইয়াৰ নামটো হৈছে অগ্নিগড় ওকে আৰু অগ্নিগড়ত তুমি এটো এটা স্কাল্পচাৰছ তুমি দেখিবা ঠিক আছে যত তেওঁলোকৰ মাজত এখন বিবাহ হৈ আছে মই তোমালোক কোৱেশ্চন সুধিছো ঠিক আছে এওঁলোকৰ মাজত এখন বিবাহ হৈ আছে তোমালোকে পজ কৰি সেই কোৱেশ্চনটো এনসাৰটো দিয়া এটা মই সেই কোৱেশ্চনটো এনসাৰটো তোমালোকে কমেন্ট বক্সত লিখা এটা মই সেই এনসাৰটো দিম এওঁলোকৰ মাজত গন্ধৰ্ব বিবাহ হৈছিল ঠিক আছে আৰু এয়া গন্ধৰ্বৰ এই যেটো আৰ্কিটেকচাৰ হয় এটো যেটো স্কাল্পচাৰছ হয় ইয়াত দেখাইছে যে কি উষা আৰু অনিৰুদ্ধৰ মাজত কি হৈছে গন্ধৰ্ব বিবাহ হৈছে আৰু এই বিবাহনৰ সাক্ষী আছে কোন চিত্ৰলেখা ঠিক আছে তাৰ উপৰিও তোমালোকে এটো চাব পাৰা এখন হৈছে কি হৰিহৰৰ যুদ্ধ হয়নে নহয় হৰিহৰৰ যুদ্ধ এতিয়া এই হৰিহৰৰ যুদ্ধ কেনেকৈ হৈছিল তোমালোকে জানানে মানে কিয় হৈছিল এই হৰিহৰৰ যুদ্ধ যে কি হৈছিল যে অনিৰুদ্ধক উষাক সকলোকে বন্দী কৰি ৰাখিছিল বানাখুৰে হয়নে নহয় বানাখুৰে অগ্নিগড়ত অনিৰুদ্ধক উষাক বন্দী কৰি ৰাখিছিল এতিয়া কি হল
যে যেতিয়া কৃষ্ণই এই খবৰটো পালে যেতিয়া কৃষ্ণই যেতিয়া খবৰটো পালে যে তেওঁৰ গ্ৰেণ্ডসন তেওঁৰ নাতিৰ কি হৈছে নাতিক বন্দী কৰি ৰাখিছে বানাসুৰে আৰু তেতিয়া কৃষ্ণই বানাসুৰ ৰাজ্যলে নিজৰ নাতিক লৈ যাবলৈ আহিবলৈ বা নিজৰ নাতিক সেই কেপটিভৰ পৰা মুক্ত কৰিবলৈ সেই বান্ধনৰ পৰা সেই তেওঁক যে বান্ধি থৈছে তাৰ পৰা মুক্ত কৰিবৰ কাৰণে কি কৰিলে কৃষ্ণই শোণিতপুৰ কিংডমলৈ আহিলে এতিয়া বানাসুৰ কি আছিল বানাসুৰ শিৱ ভক্ত আছিল তেওঁ শিৱৰ পৰা এটা বৰ লৈ থৈছিল যে তেওঁ যেতিয়া বিপদত পৰি ভগৱানক বা শিৱক স্মৰণ কৰিব তেতিয়া শিৱই তেওঁক নিশ্চয় কি কৰিব সহায় কৰিব তো বানাসুৰে এতিয়া বিপদত পৰিছে কৃষ্ণ আহিছে তেওঁলোকৰ মাজত দুয়োৰে মাজত যুদ্ধ হ'ল যুদ্ধ হৈ বানাসুৰ বিপদত পৰিছে বানাসুৰে শিৱক স্মৰণ কৰিছে আৰু শিৱক তেওঁ আৰাধনা কৰিছে যে শিৱই তেওঁক তেওঁৰ প্ৰাণ যাতে ৰক্ষা কৰে ঠিক আছে তো তেতিয়া কি হ'ল যে শিৱই এই যুদ্ধত কৃষ্ণৰ বিপক্ষে বা কৃষ্ণৰ এগেইনষ্টত কি হ'ল অস্ত্ৰ শস্ত্ৰ তুলি ল'লে ঠিক আছে গতিকে এয়া চোৱা শিৱই কি কৰিছে ত্ৰিশূলে শিৱই কি কৰিছে আক্ৰমণ কৰিছে আৰু এয়া কৃষ্ণই সুদৰ্শন চক্ৰৰে আক্ৰমণ কৰিছে হৰি আৰু হৰৰ মাজত কি হৈছে হৰি আৰু হৰৰ মাজত যুদ্ধ হৈছে আৰু এই যুদ্ধখন ৰখাবলৈ কোন আহিছে যুদ্ধখন ৰখাবলৈ ব্ৰহ্মাদেৱ আহিছে ঠিক আছে তো এইজন বানাসুৰ দেখিছা এইজন বানাসুৰ হয় আৰু এই যুদ্ধখনত বহুত মানুহ মৰিছিল বহুত সৈন্যৰ মৃত্যু হৈছিল এই যুদ্ধখনত ঠিক আছে এখন আমাৰ এনশিয়েন্ট আসাম হিষ্ট্ৰীৰ এখন খুব ইম্পৰ্টেন্ট এখন যুদ্ধ হয় হৰিহৰৰ যুদ্ধ ওকে নেক্সট আমি চাওঁ দ পৰ্বতীয়া very important architecture দ পৰ্বতীয়া okay তো দ পৰ্বতীয়া যেটো জায়গা হয় যেটো স্থান হয় এই দ পৰ্বতীয়াৰ যেটো স্থান হয় এই যেটো স্থান হয় এই স্থানটো ইয়াত এটা বহুত ধুনিয়া এটা মন্দিৰ আছে খুব আৰ্কিটেকচাৰেলি ৰিচ এটা মন্দিৰ ইয়াত আছে ঠিক আছে আৰু ইয়াৰ প্ৰমাণটো হৈছে যে ইয়াত এই মন্দিৰৰ যিখিনি ৰেমেনেন্স সেইখিনি পৰি আছে ওকে আৰু তাৰ উপৰি ইয়াত এখন গেট আছে এখন ডোৰৱে ঠিক আছে এখন ডোৰৱে এই মন্দিৰটোলৈ যোৱা এখন ডোৰৱে ইয়াত আছে এতিয়া বৰ্তমান দিনতো আছে ঠিক আছে গতিকে আমি চাম লাহে লাহে আমি আগবাঢ়ো আমি দ পৰ্বতীয়াৰ কথা চাম ওকে very important দেই দ পৰ্বতীয়া বহুত এটা ইম্পৰ্টেন্ট টপিক হয় Excavated foundation of the temple of the Gupta period reveal the base of the Garbhagriha. এটা কোৱা হৈছে যে এই যেটো টেম্পল হয় এই টেম্পলটো কেতিয়াৰ হয় গুপ্তা পিৰিয়ডৰ এটা টেম্পল হয় গুপ্তাস বিলাক আমি জানো হয়নে গুপ্তাস বিলাক আমি জানো তো তোমালোকে মোক কমেন্ট বক্সত জনোৱা যে গুপ্তা তোমালোকে তো গুপ্তাস পঢ়িছা এই গুপ্তাস বিলাকৰ যিজন ফাউন্ডাৰ হয় ফাউন্ডাৰ জনৰ নাম কি ওকে তোমালোকে জনোৱা আৰু তেওঁলোকৰ সবতকে ইম্পৰ্টেন্ট যিজন ৰজা হয় হেজনৰ নামও তোমালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা ওকে এটা চোৱা The excavated foundation of the temple of the Gupta period reveal the base of the Garbhagriha is a roughly square from এতিয়া আমি কিছুমান এক্সকেভেশনৰ পৰা আমি দেখিছো ঠিক আছে সেই পাৰ্টিকুলাৰ যেটো স্থান হয় য'ত দৰ পৰ্বতী আছে সেই স্থানটো আমি কি কৰিছো যে তাত এক্সকেভেশন কৰি পেলে আমি তাৰ পৰা বহুত বস্তু বহুত আমি তথ্য পাইছো ঠিক আছে প্ৰথম তথ্যটো হৈছে যে এটো এটা গুপ্তা পিৰিয়ডৰ এটা টেম্পল হয় ফাৰ্স্টটো সেকেন্ডটো হৈছে যে ইয়াৰ যেটো বেস যেটো গৰ্ভগৃহ যেটো আমি কি বুলি ক'ব পাৰো অসমীয়াত আমি মণিকুট বুলি ক'ব পাৰো হয়নে যেটো গৰ্ভগৃহ য'ত মেইন যিজন দেইটি মেইন যিজন ভগৱান তেওঁক ৰখা হয় সেই স্থানডখক গৰ্ভগৃহ বুলি কয় হয় না নহয় এটা কৈছে যে যেটো গৰ্ভগৃহ যেটো বেস হয় হেতু কৈছে যে এটো স্কয়াৰ ইন শেপ হেতু স্কয়াৰ হয় আৰু তাৰ যেটো মেজাৰমেন্টটো দিছে দেখিছা তাৰ মেজাৰমেন্টটো দিছে 8.925 feet to 8.33 feet which is enclosed by circumambulatory passages মানে ইয়াৰ চাৰিওফালে এই যেটো গৰ্ভগৃহ আছে যেটো মণিকুট আছে যেটো গৰ্ভগৃহ আছে এই গৰ্ভগৃহ চাৰিওফালে কি আছে এটা পেছেজ এটা ৰাস্তা আছে ঠিক আছে এটা পথ আছে
leading to a colonnaded hall of rectangular shape তাৰ পিছত ইয়াৰ পৰা কি হল ইয়াৰ পৰা তোমাৰ এই ৰাস্তাটো যদি এই প্যাসেজৱেটোৰ পৰা আমি আগলৈ যাওঁ তেতিয়া আমি এটা কি হ'ব rectangular এটা ধুনিয়া হল পাম ঠিক আছে which is interpreted as the mantapa আৰু এটো কি mantapa বুলি কোৱা হৈছে বা outdoor pavilion বুলি কোৱা হৈছে ঠিক আছে তো এটো হৈছে proper আমাৰ যেটো মন্দিৰ হেতু টাইমত মেইনলি কোৱা হৈছে যে মন্দিৰটো এনেকুৱা আছিল ঠিক আছে মন্দিৰটোৰ যেটো গৰ্ভগৃহ আছিল এই গৰ্ভগৃহটো স্কয়াৰ শেপ আছিল আৰু তাৰ ইন এন্ড এৰাউন্ড কি হৈছিল এটা pathway এটা প্যাসেজ আছিল ওকে এটা প্যাসেজ আছিল ওকে আৰু হে প্যাসেজ লগত কানেক্টেড এটা ৰেক্টেঙ্গুলাৰ শেপৰ এটা দীঘল হল আছিল ওকে যেটো কোৱা হৈছে মন্তপা বুলি ওকে তাৰ পিছত to the east of the mantapa is the mukha mantapa ঠিক আছে এই মন্তপাৰ যেটো ইষ্ট হয় মন্তপাৰ যেটো ইষ্ট হয় এই মন্তপাৰ ইষ্টৰ ফালে কি আছে বুলি কৈছে মুখা মন্তপা মানে front hall which is of smaller size ঠিক আছে মানে ধৰি লোৱা এই মন্তপাটো আমি ইয়াত আকিলো ওকে যে মন্তপাটো আমি ইয়াত আকিলো এটা কৈছে যে মন্তপাৰ ইষ্টত কি আছে মন্তপাৰ ইষ্টত এটা স্মলাৰ সাইজৰ এটা হল আছে যেটো আমি ফ্ৰন্ট হল বুলি কব পাৰ বা যেটো কৈছে মুখা মন্তপা যেটো মুখা মন্তপা বুলি কৈছে বা ফ্ৰন্ট হল বুলি কব পাৰা এটা ঠিক আছে সো এইটো হৈছে গুটেই হেতু টাইমৰ মন্দিৰ স্ট্ৰাকচাৰটো ওকে টেম্পলটো স্ট্ৰাকচাৰটো তাৰ পিছত চোৱা এইটো খালি কৈছে যে ই স্মল সাইজৰ হয় কিন্তু ই ৰেক্টেঙ্গুলাৰ যেটো হল হয় এটো অলপ ডাঙৰ হয় ঠিক আছে তাৰ পিছত চোৱা in the open space of the garbhagriha there is a stone kunda or vedi ঠিক আছে with a depth of 5 inches ঠিক আছে এতিয়া কৈছে যে stone kunda বা vedi যত যজ্ঞ পাতে ঠিক আছে এই গৰ্ভগৃহৰ যেটো open space হয় সেই গৰ্ভগৃহ open spaceত কি আছে বুলি কৈছে এনেকুৱা বেদি আছে ঠিক আছে এনেকুৱা বেদি বা যিবিলাক stone kunda বুলি কয় যত মানে কি হয় যজ্ঞ কুণ্ড ওকে এটো আমি অল্টাৰ বুলি কব পাৰো যজ্ঞ কুণ্ড ঠিক আছে ইয়াত যজ্ঞ কৰা হয় ওকে আৰু ইয়াৰ যেটো সাইজ হয় হেতু দিয়া হৈছে ওকে আৰু ইয়াৰ যেটো ডেপথ হয় মানে যজ্ঞ কুণ্ডৰটো যেটো ডেপথ হে ডেপথটো কিমান বুলি কৈছে 5 ইঞ্চ বুলি কৈছে the door frame made of stone which stand in front of a large block of stone with a square cavity that held the original linga এটা তোমাৰ কি আছে এটা ধুনিয়া ষ্টোনৰ door frame এটা ধুনিয়া ষ্টোনৰ কি আছে door frame আছে ওকে ওকে তাৰ পিছত চোৱা architecture to bhalke saba dei eto bahut important hoy the door jamb or post the vertical part of the door frame eneke tomar proper eta door frame ase proper eneko eta door frame ase et koise the door jamb or post the vertical part of the door frame which measures 5.25 feet ঠিক আছে in height ইয়াৰ যেটো height হয় এই height টো ইয়াৰ পৰা ইয়ালে যেটো height হয় এটো কিমান বুলি কৈছে 5.25 ঠিক আছে যেটা পোস্ট হয় পোস্ট গিটাৰ হাইট টো কিমান বুলি কৈছে 5.25 আৰু যেটো উইডথ হয় এটো কৈছে 1.25 ঠিক আছে 1.25 টো এটো উইডথ হয় having এটো উইডথ হয় এটো হাইট হয় তাৰপিছত কৈছে যে have high relief curving in their lower part while the upper part have four vertical bands or strips curved in different patterns ঠিক আছে আমি যেটা ফিগাৰ টুলে যাও ফিগাৰ টুত আমি চাম এটা ঠিক আছে it on মই এৰি দিছো because আমি ফিগাৰ টুত চাম ডাইৰেক্ট ফিগাৰ টুত চাম just এটো স্টেটমেন্ট চাই লবা the human figure curved at the base of the door post are of river goddess Ganga and Yamuna তো আমাৰ river goddess ঠিক আছে আমি river বিলাকক কি কৰো personified কৰা হৈছে আমাৰ হিন্দুইজমত যিবিলাক আমাৰ river হয় river বিলাক personified কৰা হৈছে হয়নে personified কৰা হৈছে Ganga Yamuna as a person মানে তেওঁলোকক describe কৰা হৈছে হয়নে নহয় এতিয়া এই গংগা আৰু যমুনাৰ কি আছে গংগা আৰু যমুনাৰ মূৰ্তি আছে ওকে ক্ৰাফট আছে which belong to the Gupta period art tradition আৰু যেটো ক্ৰাফট ইয়াত গুটেই যেটো আৰ্কিটেকচাৰ হয় এটো Gupta period আৰ্কিটেকচাৰ হয় ঠিক আছে and also depict carving of flying geese ঠিক আছে flying geese ঠিক আছে okay this is আমি এটা ডাইৰেক্ট হেৰিটো চাও তেতিয়া আমি গম পাই যাম okay ডাইৰেক্ট
হেৰিটো চোৱা ইয়াত মই তোমালোকক গোটেইখিনি কৈ দিছো চোৱা তো ইয়াত তেওঁলোকে কৈছে যে কি গংগা যমুনা ৰিভাৰ গডেছৰ ধুনীয়া স্কাল্পচাৰ আছে হয়নে নহয় তাৰ পিছত ইয়াত ফ্লাইং গিছৰ কথাও কোৱা হৈছে ওকে মানে উৰণীয়া হাঁহ ঠিক আছে ফ্লাইং গিছ চিনি পোৱা তোমালোকে তো গিছৰ কথাও কোৱা হৈছে তাৰ পিছত এই যেটো ফ্ৰেম হয় এই ফ্ৰেমটোত কি কৈছে যে এনেকে এইবিলাক কি আছে এইবিলাক তোমাৰ এনেকে ধুনীয়াকে ইয়াত লাইনস আছে দেখিছানে এইবোৰ এনেকে সেপাৰেট কৰি থোৱা আছে ফ্ৰেমটো ওকে দেখিলা নেক্সট এই যেটো স্ট্ৰাকচাৰ হয় ইয়াত কি হৈছে ইয়াত কিছুমান আৰু তোমাৰ কি কৈছে আৰু কিছুমান এডিশনাল কিছুমান স্কাল্পচাৰসও বনাই থোৱা আছে ওকে ঠিক আছে বুজি পালা তো দিস ইজ অল এবাউট দ্য ডোৰ ফ্ৰেম এইটোৱে হৈছে 10 পৰ্বতীয়াৰ যেটো ডোৰ ফ্ৰেম ওকে ভেৰি ইম্পৰ্টেন্ট এটো একদম এটা ক্লোজাৰ লুক হয় ঠিক আছে এই টেম্পলটোৰ কি হয় এই টেম্পলটোৰ এটা ক্লোজাৰ লুক ওকে ভালকে চাই লোৱা এটো এটা টেম্পলটোৰ ক্লোজাৰ লুক ঠিক আছে very important ওকে ইয়াত দেখিছা এটো এটা লিংগ আছে এই লিংগটো ইয়াত worship কৰা হয় দেখিছা তোমালোকে সকলোৱে দেখিছা ভালকে অবজাৰ্ভ কৰা বস্তুটো very important ওকে নেক্সট আহিলে বামুনি হিলস আমি নেক্সট যেটো পঢ়িম হেতু হৈছে বামুনি হিলস ওকে তো বামুনি হিলসৰ বিষয়ে আমি চাও the ruins of Bamuni Hill east of Tezpur are famous for their exemplary artistic findings ঠিক আছে মানে কৈছে যে এই যিখিনি বামুনি হিলস হয় বামুনি হিলসত আমি বিভিন্ন ruins ঠিক আছে আগৰ পুৰণা যিবিলাক আৰ্কিটেকচাৰ আছিল হেতু টাইমত এটা পাৰ্টিকুলাৰ এনশিয়েন্ট টাইমত কি আছিল সেই জায়গাটোত বিভিন্ন আৰ্কিটেকচাৰ আছিল আৰু সেই আৰ্কিটেকচাৰৰ ruins বিলাক আমি তাত পাও ঠিক আছে The sculpture remains date back to the 8th and 9th century. Disane 8th আৰু 9th century jibilak hetu homoyor 8th ba 9th century hetu homoyor jibilak architecture asile ei pahar tu thik ase bamuni pahar tu heikhinir jikhini ki aro remnants hekhini ami ruins khini ami pao thik ase 7 ancient temples have been discovered here aru hei ruins bilakor pora ami eta kotha gom paisu je yat 7টা মন্দিৰ আছে ঠিক আছে তো 7টা মন্দিৰ এতিয়ালৈকে তাত ডিসকভাৰ কৰা হৈছে they have been associated with Lord Vishnu Lord Shiva and other deities so হেখিনি মন্দিৰ কিছুমান বিষ্ণু মন্দিৰ কিছুমান শিৱ মন্দিৰ কিছুমান অন্য দেৱ দেৱতাৰ মন্দিৰ ঠিক আছে তো এই জায়গাটো কাৰণে বামুনি হিলটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট অলৰাইট Yeah, dekhisa ei Bamuni hills or ekhini swa ruins khini these are all the ruins okay kiman finely crafted hoy dekhisa na bostubila kiman dhuniya crafted hoy okay next hoise Holeshwar Mandir thik ase Holeshwar Mandir very important okay Holeshwar Mandir so Holeshwar Mandir is 10 kilometer to the north of Tezpur near Tezpur Balipara main road ঠিক আছে নে বুজি পাইছা তো শোণিতপুৰত এটো খুব ইম্পৰ্টেন্ট এটা টেম্পল হয় হলেশ্বৰ টেম্পল a linga was found ঠিক আছে ইয়াত এই পাৰ্টিকুলাৰ জায়গাটোৰ মন্দিৰটো কেনেকৈ স্থাপন হ'ল চোৱা এই পাৰ্টিকুলাৰ যেটো জায়গা হয় এই জায়গাটোত এটা লিংগ পোৱা গৈছিল শিৱলিংগ পোৱা গৈছিল আৰু কোনে পাইছিল হালৱা এজন কাল্টিভেটৰ এজন হালৱাই কি পাইছিল ইয়াত শিৱলিংগ পাইছিল while he was plowing in the field হেতু কৈছে যে যেতিয়া তেওঁ পথাৰত কাম কৰি আছিল তেতিয়া তেওঁ এই স্থানত পথাৰ আছিল ঠিক আছে এই স্থানতে তেওঁ এটা শিৱলিংগ পাতিছিল আৰু তাৰ পিছত মানুহে লাহে লাহে যেতিয়া তেওঁ শিৱলিংগ পালে মানুহৰ লগত কথাটো শেয়াৰ কৰিলে সকলোৱে মিলি তেতিয়া কি কৰিলে ইয়াত এটা মন্দিৰ বনালে ঠিক আছে এই লিংগটো স্থাপন কৰি তেওঁলোকে মন্দিৰ বনালে later pisole ki hol je Ahom king Rudra Singha constructed the temple in 1705 ya dhuniya ei present day jeto temple hoy ei temple tu ei mondir tu Rudra Singha banai tolile thik ase in the year 1705 to eto amar karone important hoy all right so this is eto hoy this is the Holeshwar Debalay Holeshwar Mandir thik ase to Holeshwar Mandir thik ase Holeshwar Mandir
আৰু তাৰ আগত আমি কি পঢ়িলো দ পৰ্বতীয়া গেটখনৰ কথা পঢ়িলো ৰাইট দ পৰ্বতীয়া পঢ়িলো দ পৰ্বতীয়াৰ এখন মাইন্ড মেপ বনাই লওঁ আমি আহা ঠিক আছে দ পৰ্বতীয়াৰ আমি মাইন্ড মেপছ বনাই লওঁ তো আমি মাইন্ড মেপছ বনাব লাগিব হয়নে আমি মাইন্ড মেপছ প্ৰত্যেকটো বস্তুৰে বনাই আহিছো সকলোৱে মাইন্ড মেপছ বনোৱা মোৰ লগত এই দ পৰ্বতীয়াটো কাৰ লগত ৰিলেটেড গুপ্তা তুমি ক'ব পাৰা যে গুপ্তা আৰ্কিটেকচাৰ লগত ৰিলেটেড হয় দ পৰ্বতীয়া গুপ্তা আৰ্কিটেকচাৰ লগত ৰিলেটেড আৰু ক'ব পাৰা তোমালোকে হেৰিটো দিব পাৰা যে ইয়াৰ যেটো হেৰি হয় গৰ্ভগৃহটো কথা ক'ব পাৰা ইয়াৰ যেটো গৰ্ভগৃহৰ যেটো মেজাৰমেন্ট হয় হেতু তোমালোকে দিব পাৰা ঠিক আছে তাৰ পিছত গৰ্ভগৃহৰ ওপৰ ইয়াত কি আছে ইয়াত মেইনলি কি আছিলে ঠিক আছে ৰুইন্স বিলাকৰ পৰা আমি কি পাইছো দিস ইজ ভেৰি ইম্পৰ্টেন্ট তো ইয়াত আমি ৰুইন্স বিলাকৰ এটা কথা ক'ব পাৰিছো যে ইয়াত বৰ ধুনিয়া এটা গৰ্ভগৃহ আছিল ইয়াত এটা মুখা মণ্ডপা মানে এটা মণ্ডপা আছিল তাৰ পিছত ইয়াতে এটা কি আছিল মুখা মণ্ডপাও আছিল এটা মুখা মণ্ডপাও আছিল ওকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ইয়াতে কি আছিল ইয়াতে এটা কুণ্ডও আছে কুণ্ড মানে মেইনলি যজ্ঞ কুণ্ডটো আছে ওকে তাৰ পিছত যেটো আমি অল্টাৰ ALTAR অল্টাৰ বুলি ক'ব পাৰো ওকে অল্টাৰ যাক আমি অল্টাৰ বুলিও ক'ব পাৰো ওকে আৰু ইয়াত তোমাৰ কি আছিল যিখন গেট হয় সেই গেটখনত কি আছিল গডেছ বিশেষকৈ ৰিভাৰ গডেছ কোন আছিল যমুনা এণ্ড গংগা তো গংগা আৰু যমুনাৰ এই ৰিভাৰ গডেছৰ কি আছিল ইয়াত মূৰ্তি আছিল ওকে যিখন গেটৱে সেই গেটখনত যিখন গেট হয় সেই গেটখনত কি কৰা আছে কাৰ্ভ কৰি থোৱা আছে অলৰাইট বুজি পাইছা তাৰ পিছত পটাপট লিখি লোৱা তোমালোকে মাইন্ড মেপছখন নোট ডাউন কৰা পটাপট সকলোৱে নোট ডাউন কৰা very important নোট ডাউন কৰিছা ওকে ঠিক আছে নেক্সট আমি বামুনি পাহাৰৰ ওপৰত সৰু এটা মানে ইয়াত ঠিক মাইন্ড মেপছ বুলি ক'ব নোৱাৰা ইয়াত মেইনলি ইম্পৰ্টেন্ট হৈছে যে এই 8 আৰু 9 সেঞ্চুৰী এটা আৰ্কিটেকচাৰ আৰু 7-8টা এনশিয়েন্ট টেম্পল আছে তাৰ পিছত নেক্সট টু আমি হলেশ্বৰ মন্দিৰ কথা ক'ব পাৰা এটো মাইন্ড মেপছ বনাব পাৰো আমি হলেশ্বৰ মন্দিৰ আমি ক'ব পাৰো যে এই ক'ত আছে মেইনলি শোণিতপুৰ ডিস্ট্ৰিক্ট ৰাইট সেকেন্ড কথা আমি কি ক'ব পাৰো যে এই পাৰ্টিকুলাৰ যেটো টেম্পল হয় এটো ৰুদ্ৰসিংহই বনাইছে এই টেম্পলটো ইন দা ইয়াৰ কিমান in the year 1705 okay পটাপট লিখি লোৱা this is the mind map পটাপট লিখি লোৱা সকলোৱে লিখিলা everyone okay এটা নেক্সট আমি এতিয়া কি পঢ়িলো তাৰ এটা বহুত চমুকে আমি এটা কি কৰিম এটা ৰিভিজন কৰিম ঠিক আছে পটককে চাম আমি কি পঢ়িলো ওকে আমি প্ৰথম পঢ়িছিলো মহাভৈৰৱ মন্দিৰ ঠিক আছে আৰু মহাভৈৰৱ মন্দিৰ কাৰ লগত জড়িত আমি চাইছিলো যে মহাভৈৰৱ মন্দিৰ বানাহৰৰ লগত জড়িত আৰু এই মহাভৈৰৱ মন্দিৰ এটা কি হয় শিৱ মন্দিৰ হয় সেকেন্ড আমি পঢ়িলো যে ইনিশিয়ালি এই মন্দিৰ ভাগ ষ্টোনে মহাভৈৰৱ মন্দিৰ এটা ষ্টোন টেম্পল আছিল কিন্তু পিছলে এক কংক্ৰিটে ধুনিয়াকে বনোৱা হল তাৰ পিছত
কোৱা হয় যে আহোম ৰজাই বা আহোম কিংডমে কি কৰিছিল যে এই মন্দিৰটোলে কি কৰিছিল তেওঁলোকে পাইক সাৰ্ভিস প্ৰভাইড কৰিছিল ঠিক আছে পাইকস প্ৰভাইড কৰিছিল তাৰ উপৰি আমি গম পালো যে ইনিশিয়ালি যেটো মন্দিৰৰ ম্যানেজমেন্ট হয় হেতু এজন বৰদলৈ বা বৰঠাকুৰক দিয়া হৈছিল কিন্তু পিছলে এই বৰ্তমান দিনৰ যেটো ম্যানেজমেন্ট হয় এই ম্যানেজমেন্টটো কি হৈছে যে ম্যানেজমেন্টটো বিশেষকে এখন ম্যানেজিং কমিটি থাকে আৰু সেই ম্যানেজিং কমিটিখনৰ হেড হৈছে ডিসি ওকে তাৰ পিছত ইয়াত এনুৱেলি আমি গম পালো যে শিৱৰাত্ৰি পতা হয় শিৱৰাত্ৰি প্ৰত্যেক বছৰে পতা হয় তাৰ পিছত আমি চিত্ৰলেখা উদ্যান আমি চিত্ৰলেখা কোন হয় হেতু জানিলো আৰু কোল পাৰ্ক নাম কেনেকে পালে আমি গম পালো যে ইনিশিয়ালি এই যিখন পাৰ্ক হয় এই পাৰ্কখন কোনে এস্টাবলিশ কৰিছিল হেতু সময়ৰ ব্ৰিটিছৰ ৰাজত্বৰ সময়ত হেতু সময়ত যিজন ডেপুটি কমিশনাৰ আছিল মিস্টাৰ কোলে 1906 চনত এই যিখন পাৰ্ক এই পাৰ্কখনৰ নিৰ্মাণ কৰিছিল আৰু তাৰ পিছত ইয়াত গম পোৱা গৈছে যে 1996 ত এটো MGVK ভানু তেওঁ কি কৰিছিল পাৰ্কখন ধুনিয়াকে ৰিনোভেট কৰিছিল তাৰ পিছত আমি গম পাইছো যে এই পাৰ্কখনত আমি কি পাইছো এটা ৰেপ্লিকা পাইছো অফ দা ভোমুৰাগুৰি ইনস্ক্ৰিপচন এটা ৰেপ্লিকা আমি ইয়াত পাইছো তাৰ পিছত আমি অগ্নিগড় পঢ়িলো যে অগ্নিগড় কিয় ফেমাস আমি হেতু কথা গম পালো আৰু এই যেটো অগ্নিগড় হয় অগ্নিগড় কাৰ লগত জড়িত হেতু আমি গম পালো উষা আৰু অনিৰুদ্ধৰ লগত হয়নে নহয় তাৰ পিছত আমি যিখন তেওঁলোকৰ মাজত যিখন বিবাহ হয় গন্ধৰ্বৰ বিবাহৰ কথা পঢ়িলো ঠিক আছে নেক্সট আমি যেটো আমাৰ হৰিহৰ যুদ্ধ হয় হৰিহৰ যুদ্ধ কথা পঢ়িলো তাৰ পিছত দ পৰ্বতীয়া গেট যিখন দ পৰ্বতীয়াৰ কথা আমি পঢ়িলো ঠিক আছে দ পৰ্বতীয়াৰ যিখন গেট হয় সেই গেটখন আমি চালো যত কি থাকে এই দ পৰ্বতীয়া গেটখনৰ কি আছে দ পৰ্বতীয়া গেটখন যমুনা আৰু গংগা আৰু যমুনা দেৱীৰ ইয়াত কি আছে মূৰ্তি নিৰ্মাণ কৰা আছে ওকে আৰু ইয়াত বিশেষকৈ আমি ৰুইনছ খিনিহে পাইছো এই দ পৰ্বতীয়াৰ ঠিক আছে তাৰ পিছত এই যিখন গেট এই যেটো আৰ্কিটেকচাৰ ষ্টাইল হয় হেতু গুপ্তা আৰ্কিটেকচাৰ ষ্টাইলৰ লগত মিলে বুলি কয় বা গুপ্তা আৰ্কিটেকচাৰ ষ্টাইলৰ পৰা ইনস্পায়াৰ্ড হোৱা আৰু ইয়াত আমি দেখিলো যে গৰ্ভগৃহটো স্কয়াৰ শেপ হয় তাৰ পিছত তোমাৰ যেটো মণ্ডপা হয় হেতু ৰেক্টেঙ্গুলাৰ শেপ আৰু সৰুকে তাৰ ইষ্টৰ সাইডে আছে মুখ মণ্ডপা হয়নে নহয় তাৰ পিছত নেক্সট আমি কি পঢ়িলো নেক্সট যে ইয়াত এটা কুণ্ড আছে ঠিক আছে এটা কুণ্ড ষ্টোন কুণ্ডৰ বেদি যেটো আমি অল্টাৰ বুলি ক'ব পাৰো হেতু আছে তাৰ পিছত আমি চালো বামুনি হিলছ ঠিক আছে বামুনি পাহাৰ চালো আৰু আমি গম পালো যে বামুনি পাহাৰত কি আছে বহুত কিছুমান ৰুইনছ তাত আছে ঠিক আছে আৰু সেই যিবিলাক ৰুইনছ বিলাকে কয় যে তাত তোমাৰ 7টা মান মন্দিৰ আছে আৰু এই 7টা মন্দিৰ বিষ্ণু মন্দিৰ শিৱ মন্দিৰ আৰু অন্যান্য দেৱ দেৱতাৰ মন্দিৰ আছিল আৰু এটা কথা যে ইয়াত কোৱা হৈছে যে সেই যিখিনি আমি ৰুইনছ পাইছো সেইখিনি কোৱা হৈছে যে 8 to 9 century 8 আৰু 9 10 century হয় বুলি কৈছে ঠিক আছে তাৰ পিছত নেক্সট হলেশ্বৰ মন্দিৰ আমি হলেশ্বৰ মন্দিৰ চালো এই হলেশ্বৰ মন্দিৰ বিশেষভাৱে কি হৈছিল যে কেনেকে পাইছিল যে বিশেষভাৱে এই পাৰ্টিকুলাৰ জায়গাটোত এখন পথাৰ আছিল আৰু সেই পথাৰত এজন হালুৱাই যেতিয়া কাম কৰি আছিল তেতিয়া হালুৱাজনে ইয়াত এটা লিংগ পাইছিল আৰু সেই যেটো লিংগ হয় সেই লিংগটো তেওঁলোকে স্থানীয় মানুহে ধুনিয়াকে সেই লিংগটো স্থাপন কৰি কি কৰিছিল তাতে পূজা পাতল কৰিছিল আৰু পিছলৈ ৰুদ্ৰসিংহই কি কৰিছিল ইয়াত এটা সুন্দৰ এটা মন্দিৰ নিৰ্মাণ কৰিছিল ইন 1705 এয়া হৈছে শ্ৰী শ্ৰী হলেশ্বৰ দেৱালয় আৰু এতিয়া আমি এটা কথা মন কৰিবলগীয়া যে আমি আমাৰ প্ৰিপাৰেচন আমি সকলোৱে প্ৰিপাৰেচন কৰি আছো আগন্তুক ঢেৰ এক্সাম আহি আছে এপিএসসি প্ৰিলিমছ পৰা ধৰি ডিএমই পৰা ধৰি এডিআৰই পৰা ধৰি বিএডৰ টেটৰ পৰা ধৰি সকলো এক্সাম আমাৰ আহি আছে ঠিক হয় নে নহয় আৰু হেতু কাৰণে আমি পূৰ্ণ গতিত আমি প্ৰিপাৰেচন কৰি আছো ৰাইট এতিয়া আমাৰ কথাটো হৈছে যে আমি যিখিনি প্ৰিপাৰেচন কৰি আছো সেই প্ৰিপাৰেচনখিনি প্ৰপাৰ চেনেলাইজড হৈছে নে নাই হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট আমি সঠিক যিখিনি বস্তু পঢ়িব লাগে সেইখিনি আমি পঢ়ি আছো নে নাই হেতু আমি গম পাবই লাগিব ঠিক আছে স্মাৰ্ট ষ্টাডি আমি কৰিবই লাগিব আৰু স্মাৰ্ট ষ্টাডি কৰিবলৈ আমি জানিব লাগিব যে কোনখিনি আমি পঢ়িব লাগিব কোনখিনি আমি এৰিব লাগিব কোনখিনি বেছি গভীৰভাৱে আমি পঢ়িম আৰু কোনখিনি আমি পাতলাকে পঢ়িম ঠিক আছে দিস ইজ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু হেতু কাৰণে আমাৰ কি হয় যে আমাৰ এটা গাইডেন্স লাগে এটা মেন্টৰশিপ লাগে আৰু সেই গাইডেন্স আৰু মেন্টৰশিপ দিব আমাৰ এই XJIS একাডেমি ওকে তোমালকে এই XJIS একাডেমিত এপিএসসি কোৰ্সৰ পৰা ধৰি সকলো বাকি যিমানখিনি আছে বেংকিং SSC
বা আসাম পুলিচ ৰিলেটেড যিখিনি কোৰ্सेस হয় এইখিনি সকলো ইয়াত পাবা ঠিক আছে আৰু প্ৰপাৰ মই যেটো কৈছো যে প্ৰপাৰ তোমালোকক এটা গাইডেন্স বা প্ৰপাৰ এটা মেন্টৰশিপ লাগে আৰু হি প্ৰপাৰ গাইডেন্স আৰু মেন্টৰশিপ তুমি এই প্ল্যাটফৰ্মটোত পাবা ঠিক আছে আৰু ইয়াত আমি কি পাইছো যে আসাম পুলিচৰ 2350 টা নতুন ভ্যাকেন্সিজ ওলাইছে তো এই নতুন যিখিনি ভ্যাকেন্সিজ 2350 ভ্যাকেন্সিজ ওলাইছে এখিনি এটা তোমাৰ কাৰণে গোল্ডেন অপৰচুনিটি হয় তোমাৰ কাৰণে এটা চাকৰি পাবৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি হয় গতিকে এই গোল্ডেন অপৰচুনিটি তুমি মিছ নকৰিবা আৰু ইয়াৰ তোমাৰ যিটো তোমালকে এতিয়া যিখিনি সেলফ ষ্টাডি কৰি আছা বা যিখিনি সৰু সৰুকে প্ৰিপাৰেচন কৰি আছা তোমালকে এটা তোমালকৰ প্ৰিপাৰেচনটো স্কেল আপ কৰিব লাগিব ঠিক আছে স্কেল আপ কৰিব লাগিব তোমালকে আসাম পুলিচত তোমালকে ভৰ্তি হ'ব লাগিব ঠিক আছে আৰু হেইটো কাৰণে হে স্কেল আপ কৰিবৰ কাৰণে তোমালকক ফুললি প্ৰিপেয়াৰ্ড কৰিবৰ কাৰণে এয়া এক্সিয়া আইএস একাডেমি লৈ আহিছে আসাম পুলিচৰ এটা বিশেষ কোৰ্স ঠিক আছে যত তোমালকক ধুনিয়াকে অংকৰ পৰা ধৰি জিএস আৰু ইংলিশ সকলোখিনি তোমালকক ধুনিয়াকে দেখুৱা হ'ব ঠিক আছে তাৰ পিছত এসএসসি জিডি আমি অলৰেডি দেখিছো যে এসএসসি জিডি কাৰণে বহুত মানে বহুখিনি নটিফিকেশন লাইছে এসএসসি জিডি ঠিক আছে গতিকে হে এসএসসি জিডিৰো এটা ধুনিয়া তোমালকৰ কাৰণে এটা খুব গোল্ডেন অপৰচুনিটি হয় তো তোমালকে এই অপৰচুনিটি মিছ নকৰিবা আৰু এসএসসি জিডি কাৰণে যিখিনি প্ৰিপাৰেচন লাগে যিখিনি মেথছ ৰিজনিং তোমালকৰ হেতু ষ্ট্ৰেংথ হ'ব লাগে হয়নে আৰু হে ষ্ট্ৰেংথ তোমালকক উইকনেছৰ পৰা ষ্ট্ৰেংথ হলে ট্ৰান্সফৰ্ম কৰাটো এক্সিয়া আইএস একাডেমিৰ দায়িত্ব ঠিক আছে বা এক্সিয়া কম্পিটিটিভ এক্সামৰ দায়িত্ব এক্সিয়া কম্পিটিটিভ এক্সাম চেণ্টাৰৰ দায়িত্ব ওকে তো এখিনিয়ে কৈ আজি মই এই ভিডিওটো সামৰিছো আশা কৰো সকলোৱে তোমালকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈছা তোমালকে নটিফিকেশনটো অন কৰি ৰাখিছা আৰু আমি এনেকুৱা ভিডিও বহুতখিনি তোমালকৰ মাজলৈ লৈ আহিম মই আৰ্ট এণ্ড কালচাৰৰ যেটো সিৰিজ হয় তোমালকৰ মাজত কমপ্লিট আৰ্ট এণ্ড কালচাৰৰ যেটো সিৰিজ হয় তো মই তোমালকৰ মাজত লৈ আহিম গটিকে সকলো ভালে থাকা সকলোৱে ফুল স্কেলত প্ৰিপাৰেচন কৰি থাকা বেষ্ট অফ লাক টু এভৰিওয়ান থ্যাংক ইউ